এই এলডিএফত MP ইলেকশ্যনত আমি আসন নাপাৰ কাৰণে এলডিএফ নাইকিয়া হোৱা নাই। এতিয়াও এলডিএফৰ 15জন বিধায়ক অসম বিধানসভাত আছে আৰু সমগ্ৰ অসমত দলৰ সংগঠন আছে, বহু পঞ্চায়ত প্ৰতিনিধি আমাৰ আছে। কংগ্ৰেছেও বহুত সময়ত এনেকুৱা হৈছিল, এটা সময়ত ইন্দিৰা গান্ধীয়েও বহুত শোচনীয়কৈ হাৰিছিল। ইন্দিৰা গান্ধীৰ নিচিনা ব্যক্তিও হাৰি অসমত যেতিয়া হুজাইত আহিছিল, মানুহে শিলগুটি জোতা চেণ্ডেল দলিয়াইছিল। সেই ইন্দিৰা গান্ধীও কাম বেক কৰি এটা সময়ত প্ৰধানমন্ত্ৰী হৈছিল, ভাৰতৰ শক্তিশালী প্ৰধানমন্ত্ৰী হৈছিল। গতিকে বিজেপিয়েও 2011 চনত মাত্ৰ 5খন আসন আছিল, 16ত শক্তিশালীভাৱে কাম বেক কৰি তেওঁলোকে ইয়াত চৰকাৰ কৰিছে। কংগ্ৰেছেও 2019 লোকসভা নিৰ্বাচনত কলিয়াবৰ আৰু নগাঁও কেৱল এলডিএফৰ দয়াৰ কাৰণে জিকিছিল, নহ'লে একমাত্ৰ তেওঁলোকে বৰপেটা আসনখন লৈ সন্তুষ্ট থাকিব লগা হয়। তেতিয়াওতো কংগ্ৰেছ শেষ হোৱা নাই। গতিকে এনেকেই কোনো দলক কোনেও ক'ব নোৱাৰে যে দল শেষ হ'ল বুলি। আজি চন্দ্ৰবাবু নাইডু তেওঁ সকলোৱে ভাবিছিল যে তেওঁ শেষ হৈ গ'ল বুলি, কিন্তু আজি শক্তিশালী কাম বেক কৰিছে। আমাৰ এলডিএফ দলে শক্তিশালীভাৱে কাম বেক কৰিব আৰু এনেকুৱা হ'ব পাৰে অহা নিৰ্বাচনত কংগ্ৰেছতকৈ আমি অধিক আসন পাম। এলডিএফক কোনেও নিক্ষেপ কৰিব নোৱাৰে। কংগ্ৰেছেতো এই দলৰ জন্মলগ্নৰ পৰাই কৈ আছে এমাহত দল শেষ কৰি দিম, কেতিয়াবা 6 মাহ, কেতিয়াবা 1 বছৰ, কেতিয়াবা 3 মাহ, এনেকৈ কৈ আছে 2005 চনৰ পৰা এই দল নিক্ষেপ হৈ যাব। এনেকৈ কৈ 19 বছৰ পাৰ হ'ল, এতিয়াও সেই কংগ্ৰেছে কৈ আছে দল শেষ হ'ল। কংগ্ৰেছে শগুনৰ দোৱাত গৰু নমৰে। গতিকে কংগ্ৰেছে যিমানেই কওক এলডিএফক নিক্ষেপ কৰিব নোৱাৰে। আপোনালোকে চাই থাকক, অহা দিনত এলডিএফে আগতকৈ অধিক শক্তিশালীভাৱে অসমৰ ৰাজনীতি কৰিব। 2024 লোকসভা নিৰ্বাচনৰ ফলাফলে পেলাই বুলি মই ভাবোঁ, আৰু আমি ভাবোঁ যে এই নিৰ্বাচনে আমাৰ চকু খুলি দিছে। ক'ৰবাত যদি আমাৰ ভুল আছিল সেইবিলাক উনুকিয়াই সেই ভুলবিলাক সংশোধন কৰি নতুন উদ্যমেৰে নতুন প্ৰেৰণাৰে আমি দলটো কৰি যোৱাৰ এটা আমি এতিয়া সুযোগ লাভ কৰিছোঁ। আমি ভাবোঁ এই সুযোগ লৈ পেলাই যেতিয়া আমি ফিল্ডত নামিম, হয়তো পূৰ্বে আমি 3বাৰ নিৰ্বাচনত আমি যিমান বিধায়ক পাইছিলোঁ তাতকৈ অধিক বিধায়ক 2026ত আমি পাম বুলি আশাবাদী। নিশ্চয় পৰিৱৰ্তন হ'ব আৰু পৰিৱৰ্তন অৱশ্যে। চাওক, প্ৰথম কথা হ'ল আমি এতিয়া ৰাইজৰ মতামত গ্ৰহণ কৰি আছোঁ। সমগ্ৰ অসমত আমাৰ বিধায়কসকলেই হওক বা কেন্দ্ৰীয় নেতৃবৃন্দ, আমি কৈছোঁ যে আমি ৰাইজৰ ওচৰত যাম। আমাৰ ভোটাৰ আৰু সৰ্বসাধাৰণ আমাৰ কৰ্মী বা ভোটাৰ ৰাইজৰ পৰা আমি মতামত ল'ম যে তেওঁলোকে কিয় আমাক এইবাৰ ভোট নিদিলে, আমাৰ ক'ত ভুল আছিল। আৰু আমি প্ৰথমতে মেণ্ডেটটো মানি লৈছোঁ, ৰাইজে যি জনাদেশ দিছে আমি মানি লৈছোঁ। আৰু আমি ৰাইজৰ পৰা মতামত ল'ম আপোনালোকে আমাক ক'ত বেয়া পালে, আমাৰ কি ভুল হ'ল। সেই ভুলবিলাক ৰাইজে যিখিনি আমাক ক'ব, সেই ভুলখিনি আমি পৰ্যালোচনা কৰি আমি সেইখিনিৰ পৰা সংশোধন হোৱাৰ কাৰণে পণ লৈছোঁ। যে আমাৰ যদি আমাৰ দলৰ কোনোবা নেতা কৰ্মী যদি দোষী বা ৰাইজে বেয়া পায়, লাগিলে আমি যদি মই দোষী হয় মই আঁতৰি দিম, বা কোনোবা দোষী হয় তেওঁক আঁতৰাই হ'লেও ৰাইজে যাক ভাল পায় জনপ্ৰিয় নেতা তেওঁলোকে আমি আনি পেলাই আগশাৰী দিব বিচাৰিম। আৰু তাৰ লগে লগে আমাৰ য'ত য'ত ভুল হৈছে সেইখিনি যাতে ভৱিষ্যতে কেতিয়াও নহয়, আমি ৰাইজক ক'ম যে এইখিনি ভুল আপোনালোকে দেখুৱাই দিছে, আমাৰ ভুল আমি ভৱিষ্যতে এই ভুলবিলাক আৰু নকৰোঁ। আপোনালোকে আমাৰ লগত থাকক, আমি সদায় আপোনালোকৰ আপদে বিপদে সদায় আছোঁ। আৰু লাঞ্ছিত বঞ্চিত মানুহৰ কাৰণে আমাৰ এই দলটো হৈছে, আৰু এই দলটো জীয়াই ৰাখিব লাগিব যাতে বিশেষ এই সংখ্যালঘু আৰু আদিবাসী SC ST মানুহক যাতে ফুটবলৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে আমাৰ দল সদায় থাকিব। এই কথাখিনি আমি যেতিয়া নতুন উদ্যমেৰে ভুল সংশোধন কৰি নতুন প্ৰত্যয়েৰে আমি যেতিয়া ৰাইজৰ ওচৰত যাম, আমাৰ বিশ্বাস আছে ৰাইজে আমাক আঁকোৱালি ল'ব। আমাক যিসকলে বেয়া পাই গালি পাৰিছিল তেওঁলোকে আমাক সাৱটি ল'ব। আৰু এইবাৰৰ পৰা আমি শিক্ষা পালোঁ, কোনো ৰাজনৈতিক দলৰ কাৰণে কেতিয়াবা এনেকুৱা শিক্ষা লোৱাৰ এটা অৱসৰ আহিবও লাগে। আমি ভাবোঁ এইবাৰ যিটো শিক্ষা আমি পালোঁ এইটো এটা আমাৰ কাৰণে সুবৰ্ণ সুযোগ, আৰু এই সুযোগ সদব্যৱহাৰ কৰি আমি ভৱিষ্যতে দলটোক পূৰ্বৰ তুলনাত অধিক শক্তিশালী কৰি আমি অসমত প্ৰতিষ্ঠিত কৰাৰ এটা সুবিধা লাভ কৰিছোঁ। আৰু আমি এই সুবিধা পূৰ্ণ উদ্যমে আমি এই সুযোগ গ্ৰহণ কৰাৰ কাৰণে বদ্ধ কৰিম। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ তেওঁলৈ আমি তাতেই দিওঁ, সেইমতে তেওঁলোকে দিছে ভোট। কিন্তু শেষত গৈ দেখা গ'ল যে কংগ্ৰেছ বা ইণ্ডিয়া মহাজোঁটে চৰকাৰ কৰিব নোৱাৰিলে। কিন্তু আৰু এটা কথা হ'ল, এইবাৰ নিৰ্বাচনত এটা গুৰুত্বপূৰ্ণ ফেক্টৰ আছিল মানে বহুত ধন বলৰ কথাটো। আমাৰ দলে আমি যিহেতু আমি আৰ্থিকভাৱে ইমান
শক্তিশালী নহয়। বাকী কংগ্ৰেছ বা বিজেপিৰ প্ৰাৰ্থীয়ে তেওঁলোকে যিমান টকা পইচা খৰচ কৰিছে বা যিমান ধন তেওঁলোকে ব্যৱহাৰ কৰিছে, আমাৰ দলে আমি ৰাইজৰ ওচৰত গৈছিলোঁ, আমি ইমান টকা পইচা খৰচ কৰিব পৰা নাই। যিয়ে নহওক আমি জনসাধাৰণৰ যিটো তেওঁলোকৰ প্ৰথম যিটো তেওঁলোকৰ মানসিকতা আছিল বা আমাৰ দলৰ যিমান উৎসাহ চাপিছিল ৰাইজে বা প্ৰথম নিৰ্বাচন আৰম্ভ হোৱাৰ আগত যিটো ঢৌ আছিল মানুহৰ, শেষলৈকে আমি হয়তো আৰ্থিক কাৰণতেই হওক বিভিন্ন কাৰণত আমি সেই ঢৌটো ধৰি ৰাখিব নোৱাৰিলোঁ। এইবাৰ আমাৰ পৰাজয় হ'ল। কিন্তু এতিয়াই আমি দেখিছোঁ যে ৰাইজে এই বিষয়টোলৈ বহুত আফচোচ কৰি আছে। মোক লগ পালেও বহুতে কয় যে আমি ভুল কৰিলোঁ, বুজি পোৱা নাছিলোঁ, কিছু অপপ্ৰচাৰত আমি ভুল গৈছিলোঁ, আমি বহুত ভুল কৰিলোঁ, আপোনাক নিৰ্বাচিত কৰিব লাগিছিল বা AUDF হওক আজমল চাহাবক যুগুলি কৰা নিৰ্বাচিত কৰিব লাগিছিল, এনেকুৱা এটা বুবু বাবা এতিয়াই আৰম্ভ হৈছিল। আৰু আজিৰ দিনতো নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ দিনৰ পৰা আজিৰ দিনলৈকে বহুত বেছি মানুহে চিম্পেথি আমাৰ দলে পাইছে। তেওঁলোকে ৰাইজে অনুভৱ কৰি আছে যে আমি এবাৰ কি ভুল কৰিলোঁ। চৰকাৰটো বিজেপিৰে হ'ল, কিন্তু আমি ভাবোঁ যে এই যিটো ৰাইজৰ চিম্পেথি এইটোৱে কাম কৰিব আৰু অনাগত দিনত আগতকৈ শক্তিশালী ৰূপত আমি পুনৰ উজ্জীৱিত হ'ব পাৰিম, আমাৰ দলটোক আগুৱাই নিব পাৰিম, সেইটো আমাৰ বিশ্বাস।